নমস্কাৰ মোৰ নাম হাজৰা খাতুন মই জ্ঞানজ্যোতি হাই সেকেন্ডাৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আমি আজি বিকশিত ভাৰত 2025 কাৰণে আমি তিনিজনীয়া টিম মিলি এটা প্ৰজেক্ট প্ৰস্তুত কৰিছো টিমৰ পৰিচয় নমস্কাৰ মোৰ নাম এলিয়া আমি তিনিজনে মিলি আলোচনা কৰি একমত হলো যে আমাৰ গাঁৱৰ পাকঘৰত বিদ্যালয়ৰ পাকঘৰত আৰু গোহালি ঘৰত বহুত গোবৰ শাক-পাচলি গজিত শাক-পাচলিবোৰ এনে পৰি থাকে আৰু সেইবোৰে আমাৰ বায়ু দূষিত কৰে এইবোৰ আমি চিন্তা কৰি ভাবিলো যে এইবোৰ ভাল কামত লগোৱা যায় নেকি চালো ইয়াৰ পৰা আমি এটা ইন্ধন প্ৰস্তুত কৰিব পাৰিম এইকাৰণে আমি এটা মিনি বায়োগেছ প্ৰস্তুত কৰিছো এই প্ৰজেক্টৰ বিষয়ে আমাৰ টিমমেট ইয়ালে আলি আপোনালোকক প্ৰথমতে আমি একটা পাইপ লৈছো আৰু একে আকাৰৰ 2 লিটাৰৰ দুটা বটল লৈছো তাৰ পিছত আমি বটল দুটা পাইপৰ লগত আঠাৰে ভালদৰে লগাই দিছো আৰু বটলটো খুলি ড্ৰিল মেচিনেৰে দুটা ফুটা কৰি দিছো তাৰ পাছত এটা ঢাকনি লৈ পাইপৰ এক মূৰে লগাই দিছো আৰু আরেকফালে এটা বেলুন লৈ সেলো টিপৰে ভালদৰে লগাই দিছো তাৰ পাছত ড্ৰিল মেচিনেৰে এইফালে এটা ফুটা কৰি বেলচিলাইনৰ পাইপডাল একফালে সোমাই দি আমি ভালদৰে আঠা মাৰি দিছো যাতে এইখিনিৰে বায়ু সোমাব নৰে আৰু তাৰ পাছত আমি বৰ্ধিত শাক-পাচলি আৰু গোবৰ পানীৰ লগত ভালদৰে মিলাই দুটা বটলত সোমাই দিছো তাৰ পাছত ভালদৰে লগাই আমি সেলো টিপৰে এইটো ভালদৰে লগাই দিছো যাতে ইয়াতে বায়ু সোমাব নৰে আৰু এইফালে বেলুনটো থকাৰ বাবে যেতিয়া ইয়াতে গেছ উৎপন্ন হ'ব এইটো ফুলি উঠিব আৰু আমি গম পাম যে ইয়াতে গেছ উৎপন্ন হৈছে তেতিয়া আমি এইফালে জুই লগালে এইটো জ্বলি উঠিব এইটোৱে আছিল আমাৰ আজিৰ প্ৰজেক্ট এতিয়া আমি এই প্ৰজেক্টৰ পৰা কি লাভালাভ উপভোগ কৰিব পাৰিম এতিয়া আমাৰ টিমমেট হাজৰা খাতুনে বুজাই দিব ইয়াৰ দ্বাৰা আমি আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰিলো আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰিলো সেই আৱৰ্জনাৰ দ্বাৰা আমি আকৌ ইন্ধন প্ৰস্তুত কৰিলো ইয়াৰ দ্বাৰা আমাৰ এলপিজি ব্যৱহাৰ কৰিব নালাগে ভৱিষ্যতত আমি আৰু ইয়াক উন্নত কৰিব পাৰো ইয়াতে সোলাৰ লগাই দিলে আমি সৌৰ শক্তি আহৰণ কৰিব ইয়াত আমি সোলাৰ পেনেল লগাই দিলে সৌৰ শক্তি আহৰণ কৰিব পাৰিম ইয়াত স্কেল এটা লগাই দিলে আমি চাব পাৰিম কিমান গেছ উৎপন্ন হ'ল আৰু ইয়াৰ পৰা আমি জৈৱিক সাৰো পাম এইখিনি আছে